এইখিনি 3 মাহ পাৰ হোৱা এইটো চীনা আচৰাৰ পোৱালি বা গিনি ফ্ল' বুলি কয়। তো 3 মাহ পাৰ হৈছে কিন্তু 4 মাহ কমপ্লিট হোৱা নাই ইয়াৰ, 4 মাহ হ'ব আৰু। তো দেখাত বহুত ধুনীয়া, বহুতে সুধি থাকে যে এইটো কি মানে উপকাৰ কি ইয়াৰ পালন কৰাত। ইয়াৰ উপকাৰ সেইটো মানে ফেঞ্চি টাইপৰ হয়, দেখাত ভাল লগা মৰম লগা পোহে আৰু খোৱাৰ কাৰণেও ভাল। এইটো কিছুমানে মাংস হিচাপে খাব বিচাৰে। এইবিলাক কি হয়, মাংস হিচাপে খাব গ'লে ইয়াৰ দামটো অলপ বেছি পৰি যায়। তো কিছুমানে যদি খাব বিচাৰে খাব পাৰিব, কিন্তু দামটো অলপ বেছি পৰে খোৱা হিচাপত পালন কৰিলে। আৰু ইয়াৰ খাদ্যৰ খৰচ একেবাৰে কম, বাহিৰৰ পৰা ঘাঁহ বন এইবিলাকে বেছিকৈ খায়। যিহেতু আমাৰ বেছিকৈ আছে কাৰণে আমি কেজৰ ভিতৰত ৰাখি দিছোঁ, বাহিৰত এৰি দিলে আৰু মানে বেলেগৰ তাতে যায়, গোটেইকেইটা গ'লে আৰু অসুবিধা হৈ যায়, সেইকাৰণে কেজৰ ভিতৰতে ৰখা আছে। ইয়াৰ গৰমৰ দিনতহে কণী পাৰে, ঠাণ্ডাৰ দিনত কণী নাপাৰে ইহঁতে। আৰু মোটামুটি 8 মাহ বয়সৰ পিছৰ পৰাহে কণী পাৰা ষ্টাৰ্ট হয়। তো বৰ্তমান প্ৰায় 4 মাহ হ'ব আৰু 4 মাহ পিছৰ পৰাহে ইহঁতৰ কণী পাৰা ষ্টাৰ্ট হ'ব। ইয়াৰ মেল ফিমেল 100% গম পোৱা নাযায় পোৱালিৰ ক্ষেত্ৰত। মোটামুটি ফুল ৰানিং পেয়াৰ হ'লেহে তেতিয়া গম পোৱা যায় কোনটো মেল কোনটো ফিমেল। পোৱালিৰ ক্ষেত্ৰত মানে সিমান এটা গম পোৱা নাযায়, মানে ধৰি ধৰি চাব লাগে বা দুটা এটা গম পোৱা যায়। ইয়াত বৰ্তমান কালাৰিং আছে, ব্লেক আছে, মানে মিক্স কালাৰ আছে। এইটো বগা, ক'লা বগা, চিলভাৰ এনেকুৱা আহে, বেছিভাগ ক'লা আহে। এইবিলাক মানে বাছি বাছি ৰখা আছে ইয়াত কালাৰিংবিলাক। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু মিনিমাম 10 পিচ ল'ব লাগিব। আৰু ইয়াৰ ডেলিভাৰী চাৰ্জটো বেলেগকৈ আহিব। যিখিনি খৰচা ডেলিভাৰী খৰচা এইখিনি বেলেগকৈ আহিব। আৰু প্ৰাইচটো হোৱাটছআপ কৰিব, জনাই দিম। স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব, প্ৰাইচটো জনাই দিম। এনে ভিডিঅ'ৰ প্ৰাইচটো জনালে কি হয়, বহুত ফ্ৰড হৈ যায়। এতিয়া মই এটা প্ৰাইচ জনাই দিম, কিছুমানে কমেণ্ট বক্সত নম্বৰ দি থ'ব যে আমি আৰু কম দামত দিম, তাৰ লগত আপোনালোকে যোগাযোগ কৰিব, ফ্ৰড হৈ যাব। যেনেকুৱা গোৱালপাৰাত ফ্ৰড এখন আছে, এইটো চাব পাৰে গোৱালপাৰাৰ ফ্ৰড। লিজেণ্ড ফিল্ড হেচাৰী নামেৰে ফাৰ্ম এখন খুলিছে বহুত ডাঙৰ, কিন্তু ফ্ৰড বাজ হয়, বহুত ধোকেবাজ, বেলেগৰ পইচা মাৰি খায়। 100% ফ্ৰড বাজ হয়। ইয়াৰ পৰা সকলোৱে সাৱধান থাকিব, গোৱালপাৰা এৰিয়াৰ মানুহবিলাক। অনলি গোৱালপাৰা নহয়, অল নৰ্থ ইষ্ট ডেলিভাৰী দিম বুলি কৈ মানে বেলেগৰ পইচাবিলাকহে মাৰি খায়। তো ইয়াৰ পৰা সাৱধান থাকিব। আৰু মোৰ কেছ অন ডেলিভাৰী সুবিধা নাই, 100% গেৰাণ্টি থকা বিজনেছ হয় আমাৰ। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে।